হাই এভৰিৱান, ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক এটা বহুত সোৱাদ ৰেচিপি বনাই দেখুৱাম। ভাপত সিজোৱা পিটিকা বনাই দেখুৱাম। ৰেচিপিটোত থাকিব দৰুং ফুল শাক, ধইনাৰ পাত আৰু পিঁয়াজ, নহৰু, জলকীয়া, তেজপাত থাকিব। লগতে এপিচ মাছ থাকিব। মাছ পিচ ভাজা মাছ হ'ব, কাৰণ ভাজা মাছ দিলে বহুত টেষ্টি লাগে। ধুনীয়াকৈ ৰেচিপিটো বনাম, আপোনালোকে চাই থাকিব শেষলৈ। এতিয়া মই ৰেচিপিটো বনোৱাৰ কাৰণে আৰম্ভ কৰিম, আপোনালোকে চাই থাকিব। এয়া চাওক, ৰেচিপিটোৰ কাৰণে এইখিনি ৰেডি কৰি লৈছোঁ। এয়া কলপাত লৈছোঁ, ধুনীয়াকৈ ধুই লৈছোঁ কলপাতখন। এইখিনি এপিচ মাছ লৈছোঁ, মাছ পিচ ধুনীয়াকৈ ভাজি লৈছোঁ। আজি ভাজা মাছেৰে ধুনীয়াকৈ ভাপত সিজাই আপোনালোকক এটা ৰেচিপি বনাই দেখুৱাম। এইখিনি ধইনাৰ পাত লৈছোঁ, দুটা তেজপাত লৈছোঁ, দুটা জলকীয়া লৈছোঁ, এটা পিঁয়াজ লৈছোঁ, নহৰু কেইকোহামান লৈছোঁ আৰু দৰুং ফুল শাক লৈছোঁ। এতিয়া ধুনীয়াকৈ এইখিনি কাটি ল'ম। মাছখিনিও ধুনীয়াকৈ কাটাটো এৰুৱাই দিম। এতিয়া এইখিনি ৰেডি কৰি ল'ম। এতিয়া ধুনীয়াকৈ ৰেডি কৰি ল'ম। কলপাতখন ধুনীয়াকৈ সেকি লৈছোঁ অলপমান। এতিয়া ধইনাৰ পাতখিনি অলপমান কুটি ল'ম। দৰুং ফুল শাকখিনিও অলপমান কুটি ল'ম। এতিয়া পিঁয়াজটো ধুনীয়াকৈ পাতলকৈ এনেকৈ কাটি দিম পিঁয়াজটো। পিঁয়াজ দিলে বহুত টেষ্টি লাগে এনেকৈ ভাপত সিজাই খালে। আপোনালোকে যিকোনো মাছ দিলেও হ'ব। এতিয়া নহৰুখিনিও ধুনীয়াকৈ কাটি দিম। আপোনালোকে জ্বলা বেছিকৈ খালে বেছিকৈও দিব পাৰিব। মই অকল দুটা জলকীয়া দিছোঁ, জলকীয়া দুটা ধুনীয়াকৈ কাটি দিম। ধুনীয়াকৈ কাটি দিছোঁ। এতিয়া ইয়াতে অলপমান নিমখ দি দিম। যিহেতুকে মাছ ভাজোঁতে মাছত নিমখ দিছোঁ, অলপমান নিমখ দি দিম। এতিয়া তেজপাত সেইখিলা ধুনীয়াকৈ ইয়াতে দি দিছোঁ। তেজপাত কিয় দিছোঁ জানেনে? অলপমান সাধাৰণ গন্ধ ওলালে তেজপাতৰ ধুনীয়া টেষ্টি লাগে খাই। এতিয়া মাছ পিচ ধুনীয়াকৈ এনেকৈ এৰিয়াই দিম। চাওক ধুনীয়াকৈ কাটাৰ পৰা ধুনীয়াকৈ এৰুৱাই দিছোঁ। এতিয়া এইখিনি অলপমান সানি দিম। চাওক ধুনীয়াকৈ সানি দিছোঁ। এতিয়া ইয়াৰে ওপৰত অলপমান ৰিফাইন সানি ল'ম। চাওক ৰিফাইন দি দিছোঁ। এতিয়া ধুনীয়াকৈ মেৰিয়াই ল'ম। চাওক মেৰিয়াই দি দিছোঁ। অকল এনেকৈ দি দিম। চাওক বান্ধি নিদিওঁ, এনেকৈ দি দিম। যিহেতুকে ভাপত সিজাম, এনেকৈ দি দিম। এতিয়া গেছত কেৰাহীত পানী গৰম হ'ব দিছোঁ ৰেচিপিটো বনোৱাৰ কাৰণে। এতিয়া আপোনালোকে চাই থাকিব কেনেকৈ দিম। চাওক কেৰাহীত পানীটো গৰম হ'ব দিছিলোঁ আগতেয়ে, ধুনীয়াকৈ উতলি আহিছে। এতিয়া এখন সৰুকৈ কাঁহী দি দিম। ইয়াতে জুইটো অলপমান কমাই দিম।
এতিয়া চাওক ধুনীয়াকৈ দি দিছোঁ। এতিয়া জুইটো একেবাৰে কমাই দিম। এতিয়া ঢাকনিখন দি দিম। 5 মিনিটমান ধুনীয়াকৈ ঢাকনিখন ৰাখি দিম। তাৰপিছত ধুনীয়াকৈ ভাপত সিজি যাব। এতিয়া অলপমান 5 মিনিটমান ঢাকনিখন দি দিছোঁ। এতিয়া চাওক 5 মিনিট হৈ গ'ল, ঢাকনিখন গুচাই দিছোঁ। এয়া চাওক ধুনীয়াকৈ উতল আহিছে। এতিয়া গেছটো বন্ধ কৰি দিম। এতিয়া কাঁহীখন ধুনীয়াকৈ উঠাই ল'ম। এয়া চাওক এতিয়া ধুনীয়াকৈ খুলি ল'ম। পাতৰ পৰা খুলি ধুনীয়াকৈ আপোনালোকক কেনেকুৱা ভাপত সিজাই ল'লোঁ ধুনীয়াকৈ সানি দেখুৱাই দিম। এয়া চাওক ধুনীয়াকৈ পাতৰ পৰা ধুনীয়াকৈ খুলি ল'ম। এয়া চাওক ধুনীয়াকৈ সিজি গৈছে। আপোনালোকক ওচৰৰ পৰা দেখুৱাই দিছোঁ। এয়া চাওক এতিয়া এইখিনি ধুনীয়াকৈ সানি ল'ম। এইখিনি ধুনীয়াকৈ ডিছখনত লৈ ল'ম। এয়া চাওক ডিছখনত লৈ লৈছোঁ। পাতখিনি লাগি ধৰিছে ধুনীয়াকৈ। এয়া চাওক অলপমান গৰম আছে, সেইকাৰণে ধুনীয়াকৈ কৰচেদি লাৰি দিছোঁ। এতিয়া এইখিনি ভালকৈ সানি ল'ম। এনেকৈ দুৰুং ফুল, ধইনাৰ পাত, পিঁয়াজ, নহৰু, জলকীয়া, 2টা তেজপাত একেলগে দি দিছোঁ। আপোনালোকেও তেজপাত দি দিব। এইখিনি ধুনীয়াকৈ সানি ল'ম। সেনেকৈ ভাতৰ লগত খাই বহুত টেষ্টি লাগে। আপোনালোকে জলকীয়া বেছিকৈ খালে দিব পাৰে। ধইনাৰ পাতো অলপমান বেছিকৈ দিব পাৰে। তিতাটো আমাৰ বহুত ভাল স্বাস্থ্যৰ কাৰণে। যদি তিতা দুৰুং ফুল তিতা অলপমান তিতা খাই ভাল পায় আপোনালোকে, দুৰুং ফুল তিতা অলপমান বেছিকৈ দিব পাৰিব। এয়া চাওক ধুনীয়াকৈ সানি লৈছোঁ। আপোনালোকৰ চাগে নিশ্চয় খাব মন গৈছে। এনেকৈ বনাই খাব, বহুত টেষ্টি লাগে। এয়া চাওক ধুনীয়াকৈ সানি লৈছোঁ। আপোনালোকে এনেকৈ বনাই খাব। ভাল লাগিলে কমেণ্ট কৰি জনাব, লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ।